বানপীড়িতসকলক নিৰন্তৰ সেৱা আগবঢ়াই আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত বাবজনাই নিজ হাতেৰে বানপীড়িতসকলক সেৱা আগবঢ়ায়। আজি সেৱা আগবঢ়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ সম্পাদক শ্ৰীযুত অচ্যুত কৃষ্ণ নাথ বাবজনাৰ লগতে শিৱসাগৰ জিলা ভকত আৰু সেৱা বাহিনীৰ সহায় সহযোগিতাত জিলা শাখাৰ বিভিন্ন প্ৰান্তত বানপীড়িতসকলৰ কাষত সেৱা আগবঢ়াইছে। আমি আজি আহি শিৱসাগৰ জিলাৰ মগৰহাট অঞ্চলত স্থানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ লগতে স্থানীয় বাপাইসকলৰ সুবিধাৰ অৰ্থে জিলা শাখাৰ পৰা অকণমান মৰমৰ আশ্বাস তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ ভকত আহিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা শ্ৰীযুত ৰজনীকান্ত দত্ত বাবু আমাৰ লগত উপস্থিত আছে। এই ক্ষেত্ৰত তেখেতকে আমি শিৱসাগৰ জিলা শাখাৰ পৰা আগবঢ়োৱা বান সাহায্যৰ প্ৰথমটি টোপোলা দি এই মগৰহাট অঞ্চলৰ কাৰণে মই সেৱা জনালোঁ। লগতে আমি আহক, আমাৰ কোনোবা আহক আমি জিলা শাখাৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা বাপুৰ হাতৰ পৰা জিলা শাখাৰ যোগেদি আমি বস্ত্ৰ আৰু খাদ্য দ্ৰব্যৰ আমি সৰু সুৰাকৈ অকণমান অন্ততঃ 2-2.5 কুইণ্টেলমান দাইল চাউলৰ ব্যৱস্থা কৰি বস্ত্ৰৰ লগতে আমি ৰাইজৰ সেৱাৰ কাৰণে মানুহে মানুহৰ বাবে অকণমান পাৰোঁ যদি আমি হৃদয় উজাৰি তেখেতসকলৰ মংগলৰ অৰ্থে চিন্তা কৰি আমি এই ক্ষুদ্ৰমান প্ৰয়াস আগবঢ়াই আজি মগৰহাটবাসী ৰাইজৰ হাতত এই দ্ৰব্য আৰু বস্ত্ৰ আমি তুলি দিছোঁ। কৃষ্ণ হৰি হৰি।